আজি সকলো বড়ো জনগোষ্ঠীৰ কাৰণে গৌৰৱৰ বিষয়। আজিৰ দিনত আজি 18 মে 1963 আমাৰ বড়ো ভাষাটো মাধ্যম হিচাপে ইয়াত ঘোষণা কৰা হৈছিল অসম চৰকাৰৰ পৰা। তাৰে পাছত আমাৰ যে মাধ্যম এইটো আমি শিকিবলৈ পাইছোঁ, পঢ়িবলৈ পালোঁ আৰু বহুতো ডক্টৰ ইঞ্জিনিয়াৰ ইয়াৰ পৰা বড়ো মাধ্যম পঢ়ি হোৱা আমাৰ নজৰত আছে, এক্সাম্পল আছে। আজি যে ভাষা আমি যে পঢ়িব পালোঁ বড়ো মাধ্যমত, তাৰ আগৰ যদি হিষ্ট্ৰীটো আমি চাওঁ তেতিয়া বহুত এটা সংগ্ৰামত ইয়াত গুচি গ'ল। সংগ্ৰাম হিচাপে আহি এইটো ভাষাটো আমি ইয়াত স্থাপন কৰিব পাৰিলোঁ অসমত। তাৰ লগতে আজি যে বড়ো ভাষা এইটো অলপ উচ্চ পৰ্যায়ত আহি গ'ল। যেনে এতিয়া ভাৰত সংবিধানৰ 8 শিডিউলত এইটো অন্তৰ্ভুক্ত হ'ল। লগতে আমাৰ অসম ৰাজ্যত ৰাজ্যিক ভাষা হিচাপে ৰাজ্যিক লগত যে এছ'চিয়েট অফিচিয়েল লেংগুৱেজ এইটো ঘোষণা কৰা গ'ল। আৰু ভাৰত চৰকাৰৰ পৰাও যে সাহিত্য বঁটা, এইটো সাহিত্য বঁটাও ইয়াত আমাৰ বড়ো ভাষাৰো ইয়াত ঘোষণা কৰা হয় প্ৰতি বছৰে। আৰু ইয়াত কিন্তু এতিয়াও আমাৰ এটা প্ৰব্লেমটো এতিয়াও আছে, জৰ্জৰিত হৈ আছে সমস্যাবিলাক। যেনে এতিয়া বহুতো মাতৃভাষাৰ যে স্কুলবোৰৰ অৱস্থা বেয়া। কাৰণ হ'ল 30:1। কাৰণ হ'ল তাতে বহুতো LP স্কুলবিলাকত যে শিক্ষা নাই, শিক্ষাগুৰু নাই, শিক্ষক নাই, লগতে ছাত্ৰ নাই। তাৰ পাছত আমাৰ গাৰ্জেনকেইটাৰো এটা ভুল আছে যে আমাৰ মাতৃভাষাত শিকোৱাত বহুত গাফিলতি কৰে। অন্য ভাষাত যদি কিবা কৰে বা শিকোৱা হয়, পঢ়োৱা হয়, তেতিয়া অলপ বেছিকৈ জানাটো বেছিকৈ গুণগত শিকাটো পায় বুলি ভুল তেখেতসকলে ভুলকৈ ধাৰণা কৰে। আমি বিচাৰিছোঁ বড়ো সাহিত্য বা লগতে নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা অনুৰোধ জনাইছোঁ। বহুতো এক্সাম্পল আছে। ভাষা ইজ নট মেটাৰ। এজন ছাত্ৰৰ কাৰণে ভাষাটো একো মেটাৰ নকৰে। এইটো IAS অফিচাৰ হ'ব পাৰে, অসমীয়া মাধ্যমৰো হৈছে, বড়ো মাধ্যমৰ পৰাও ACS অফিচাৰো হোৱা ইয়াত প্ৰতি বছৰে ওলায়। গতিকে ইয়াত ভাষাত কোনো বেৰিয়াৰ নাথাকে, ইয়াত ভাষাত বাধা নহয়। ভাষাটো শিকিব লাগে আৰু মাতৃভাষা জীয়াই ৰখাৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাৰ লগা আমাৰ বড়ো সাহিত্য সভা প্ৰতি দিনতে আমি ইয়াত লাগি পৰি আছোঁ। মাজতে হৈ গ'ল বহুত ক্লাছ 6ত যে ইয়াত ইংৰাজী মাধ্যম ছায়েন্স আৰু মেথছৰ ভাষা জাপি দিয়াটো আমি মানি ল'ব পৰা নাছিলে। এতিয়া চৰকাৰৰ লগত আলোচনা কৰি এতিয়া বাইলিংগুৱেল ইয়াত আহি গৈছে। আমি তাৰ কাৰণে যুঁজি যাম। মাতৃভাষাটো আমাক জীয়াই ৰাখিব লাগিব। এতিয়া অসমীয়া মাতৃভাষাই হওক, বড়ো মাতৃভাষাই হওক। এতিয়া যিহেতু ইয়াৰে পৰা মেট্ৰিক পাছ হ'ল, ইয়াৰে পৰা মাষ্টাৰ ডিগ্ৰী হ'ল, ইয়াৰে পৰা কলেজ প্ৰফেচাৰ হ'ল, ডক্টৰ হ'ল, ইঞ্জিনিয়াৰ হ'ল, সেই সময়তে যদি আমি এনেকৈ মনোভাৱ লৈ লয় যে ইয়াত ইংৰাজী ভাষা পঢ়িলে গুণগত শিক্ষা পাব, এইটো ভুল ধাৰণা হ'ব। গতিকে আমি প্ৰতি বছৰে সম্বৰ্ধনাও জনাম যে মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পোৱা ডিষ্টিংশ্যন পোৱা তেখেতসকলক আমি সম্বৰ্ধনা জনাওঁ। মাধ্যমত পঢ়ি, বড়ো মাধ্যমত পঢ়ি যোনে পাছ কৰে, এই বছৰো আমি কৰিম। 20 তাৰিখে এইটো হ'ব। গতিকে ভাষাটো জীয়াই ৰখাৰ কাৰণে সকলোৱে যাতে প্ৰচেষ্টা কৰে, সকলোৱে যাতে অলপ আমি ভাষাৰ দিশত, নিজস্ব মাতৃভাষাৰ দিশত যাতে গুৰুত্ব দিয়ে, সেইটো আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ।